নমস্কাৰ স্বাগতম জনাইছো বাৰ্তালাপ উইথ দীপশিখাৰ আজিৰ খণ্ডলৈ আৰু আজি মই উপস্থিত আছো অসমৰ বলিষ্ঠ অভিনেতা তথা বৰ্তমানৰ এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়িক আকাশদ্বীপ ডেকাৰ নমামি ৰেষ্টুৰেণ্টত অৰ্থাৎ নমামি ৰান্ধনীশালত নমামি ৰান্ধনীশাল হৈছে আকাশদাৰ দ্বিতীয়গৰাকী সন্তান গতিকে আহক আজি আকাশদাৰ সৈতে কিছু বাৰ্তালাপ কৰোঁ আৰু নমামিৰ ভিতৰৰ অংশ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম নমামি ৰান্ধনীশালতনো কি পোৱা যায় কেনেদৰে অতিথিক আপ্যায়ন কৰে আৰু নমামি ৰান্ধনীশালৰ চাৰিওফালটো কিদৰে আচলতে সজাই পৰাই তেখেতে ৰাইজৰ কাৰণে সজাই তুলিছে সেই সকলোবিলাক আপোনালোকক মই দেখুৱাম গতিকে আপোনালোক মোৰ লগত আহক আমি নমামি ৰান্ধনীশালৰ ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ আজি এসাঁজ জুতি লগাই খাওঁ আৰু আকাশদ্বীপদাৰ লগত খুব ধুনীয়াকৈ এটা বাৰ্তালাপ আমি নমামি ৰান্ধনীশালৰ ভিতৰলৈ সোমাই যাওঁ আৰু নমামি ৰান্ধনীশালত কি ব্যঞ্জন আমাৰ অতিথিসকলৰ কাৰণে আছে সেয়াও আমি জানিবলৈ চেষ্টা কৰোঁ আৰু একেলগে আজি মই ইয়াত এসাঁজ জুতি লগাই খাম বুলি আহিছোঁ আৰু নমামিৰ ভিতৰ ভাগ দেখুৱাবলৈ মই চেষ্টা কৰিম খুব ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰি খুব ধুনীয়াকৈ সজাইছে এফালে সোমাব পাৰি আৰু ভিতৰত ইতিমধ্যে আমাৰ বহুতো লোক আছে বহুজনে নমামিৰ যি জুতি লগা এসাঁজ সেই এসাঁজ উপভোগ কৰি আছে আৰু আকাশদাও বহি আছে আমাৰ অসমৰ সকলোৱে আপোনালোকে ইতিমধ্যে মই কৈছোঁই জ্ঞাত আকাশদাৰ দ্বিতীয়গৰাকী সন্তান নমামি ৰান্ধনীশাল এইফালে আছে ৰিচিপশ্যন কাউণ্টাৰ খুব ধুনীয়াকৈ সজাইছে আৰু ইয়াতে আমাৰ অতিথিসকল আছে আমি যদি গোটেই ভিতৰ ভাগ চাওঁ খুব ধুনীয়াকৈ সজাইছে আকাশদা অকণমান যদি বিতংভাৱে কয় আপুনি এই গোটেই নিৰ্মাণ শৈলীটো এইখিনি বাঁহ ন সকলোখিনি বাঁহেৰে কৰিছে বাঁহ ন নিশ্চয়কৈ আমি এই নমামি ৰান্ধনীশালত যি আচলতে আমি ব্যঞ্জন তেখেতসকলে আমাক দিয়ে সেইখিনিও আমি আপোনালোকক দেখুৱাম কিন্তু ইয়াৰ পিছত আকাশদাৰ সৈতে বাৰ্তালাপ কৰিম আপোনালোকে আকাশদাৰ নমামি ৰান্ধনীশালৰ যি জুতি লগা এসাঁজত আমি বহিছোঁ দুখন থালি আছে মোৰ লগত অহাজনৰ কাৰণে আৰু মই গোটেই থালিখন আপোনালোকক দেখুৱাম আপোনালোকো আহিব আৰু আকাশদা আছে আকাশদা আমাৰ লগতে আকাশদাও একেলগে আমি আজি ইয়াতে কিছু সোৱাদ ল'ম এইফালে দেখিছে ভাত এইফালে আলু পিটিকা আৰু এখন মিক্স চব্জি এইফালে খাৰ আছে মাটি দালি আছে মচুৰ দালি আছে আৰু আপোনাৰ চাটনি এফালে চিকেন এফালে পনীৰ এফালে পায়স খুব ধুনীয়াকৈ থলুৱা অসমীয়া খাদ্য সম্ভাৰ আপোনালোকে ইয়াতে পাব গতিকে মই এতিয়া ইয়াতে জুতি লগাম অকণমান খাম গতিকে আপোনালোকো আহিব সঁচাকৈ মই সেইকাৰণে দেখুৱাইছোঁ আপোনালোক আহিব আৰু ইয়াতে আকাশদাৰ এই নমামি ৰান্ধনীশালত আপোনালোকেও অকণমান খাই মানে এসাঁজ জুতি লগাই খাই এদিন সোৱাদ ল'ব আজি নমামিলৈ আহিলোঁ সদায় গুৱাহাটীত লগ পাম বুলি ভাবি থাকোঁ কিন্তু আজি ভাগ্য সূত্ৰে নমামিলৈ আহিলোঁ নমামি চালোঁ আৰু নমামিত ধুনীয়াকৈ খালোঁ বলোঁ ইতিমধ্যে এয়া ৰাইজে দেখিছে পকৰি লৈ আছোঁ পকৰিৰ সোৱাদ লৈ আছোঁ গতিকে খবৰ কেনেকুৱা বৰ্তমান খবৰ একদম বিৰাট ভাল দেখিলেই গম পায় বাৰু একদম হাঁহি অলা হৈ আছে বৰ্তমান হাঁহি ফূৰ্তিৰ মাজেৰে ঠিকেই বাৰু সেইটোৱেই লাগে হাঁহিৰে জীৱন কটোৱা চকু পানীয়ে নহয় হাঁহিৰে জীৱন কটোৱা সেইটোৱে চকু পানীয়ে নহয় হয় আৰু আজি বাৰ্তালাপত সেইকাৰণে আকাশদাক লৈ আহিছোঁ আকাশদা এতিয়া এজন ব্যৱসায়িক হিচাপে আমাৰ সকলোৰে মাজত প্ৰতিষ্ঠিত হৈছে আমি সদায় সৰুৰে পৰা আপোনাক অভিনেতা হিচাপে দেখি আহিছোঁ জোনবাই জানমণিৰ পৰা আৰু সেইকাৰণে আজি ভাবিছিলোঁ যে নমামি দেখুৱাম আৰু নমামি হৈছে আকাশদাৰ সুসন্তান আৰু নমামি ৰান্ধনীশাল হৈছে আপোনাৰ দ্বিতীয়গৰাকী সন্তান হয়নে তেনেকৈ ক'লেও ভুল নহ'ব আৰু তৃতীয়গৰাকী সন্তানো আহি আছে খুব সোনকালে আৰু সেইটো আপোনালোকে অপেক্ষা কৰিব লাগিব অকণমান আকাশদা এই কনচেপ্টটো কেনেকৈ আহিলে আপোনাৰ মনলৈ লকডাউনৰ আগত এই মানে মই এইটো চাইডে যাওঁতো মৰিগাঁও
তাৰপিছত গৈ থাকোঁতে মই চিন্তা কৰিলোঁ যে যিহেতু মোৰ কামবিলাক এইফালে হয় নগাঁৱত বেছি হয় নগাঁও ডিষ্ট্ৰিক্ট ডাঙৰ NHM কাম হওক ৰোডৰ কাম হওক মানে বিল্ডিং কনষ্ট্ৰাকশ্যন হওক এইফালে হয় গতিকে মই এইফালে চাই লওঁ তাৰপিছত এইফালে চাই লওঁ ক'ত চাম তাৰপিছত বন্ধু এজন আছিল মোৰ কৃষ্ণ তাৰপিছত কৃষ্ণক লগ লাগি পিনে তাক ক'লোঁ মাটিডোখৰ চা সিও চাই দিলে এইডোখৰ মাটি তাৰপিছত ময়ো মালিকক লগ ল'লোঁ লগাৰ লগে লগে মালিকে ক'লে হ'ব দিম তাৰপিছত দিলে আৰু এগ্ৰিমেণ্ট কৰিলোঁ তাৰপিছত লকডাউন হ'ল লকডাউনত 2 বছৰ বন্ধ হ'ল তাৰপিছত নহ'লে লকডাউন আগত মানে ভাবিছিলোঁ 2 বছৰ বন্ধ হৈ গ'ল তাৰপিছত 3 নম্বৰ বছৰ খুলি দিলোঁ আৰু এবছৰ হ'ব হৈছে আৰু নমামীৰ জন্মদিন আকৌ আহি আছে নমামীৰ জন্মদিনতে আপুনি এই নমামী ৰান্ধনীশাল আৰম্ভ কৰিছিলোঁ আৰু নমামীৰ জন্মদিনৰ দিনাখন আকৌ তুমি আহিবা কিন্তু নিশ্চয়কৈ মই নহয় আৰু আমাৰ সকলোৱে আহিব লাগে আচলতে আপোনালোক যেতিয়া গুৱাহাটীৰ পৰা আমাৰ উজনি অসমৰ মই বিশেষকৈ উজনি অসমৰ ৰাইজক কৈছোঁ আপোনালোক যেতিয়া গুৱাহাটীলৈ আহে খেত্ৰীৰ একদম ৰাস্তাৰ কাষতে আপোনালোকে দেখিব ৰান্ধনীশাল নমামী ৰান্ধনীশাল খুব ধুনীয়াকৈ হৰ্ডিং লগোৱা আছে আৰু আটক ধুনীয়াকৈ সজোৱা হৈছে আপোনালোকো আহিব আকাশদাক লগ পাবই আকাশদা প্ৰায়ে ইয়াত থাকে নহয় জানো এশাৰী মাত হ'লেও তেখেতক দিব পাৰিব যিসকলে সদায় ভাবে যে আকাশদীপক আমি লগ পাব বিচাৰোঁ কথা পাতিব বিচাৰোঁ আকাশদা আপোনালোকৰ কাৰণে সদায় আছে সদায় দুৱাৰখন মুকলি কৰি ৰাখিছে গতিকে আৰু নমামী ৰান্ধনীশালৰ সোৱাদ ল'ব আকাশদা ইয়াৰ পিছত নমামী ৰান্ধনীশাল আপুনি ক'ত আকৌ কৰি আৰম্ভ কৰিব মই প্ৰথমতে আপুনি মাজুলীত ভাবিছিলোঁ মাজুলীত অলপ পানীৰ অলপ অসুবিধা হয় গতিকে কিছু কথা ভাবি কিনে নাই মাজুলীত মানে হেৰিটো মাজুলীত কৰা নহ'ব এতিয়া উত্তৰ গুৱাহাটী মানে সেই এয়াৰপৰ্টৰ ফালে ভাবিছোঁ আৰু ভাবিছে কেতিয়া মানে আকৌ আৰম্ভ কৰিব খুব সোনকালে কৰিম তাৰপিছত নমামী প্ৰডাকশ্যন হাউচ মানে এটা ওলাম আৰু চাগে কম পাবাই তুমি মূৰত হ'লে এখন চিৰিয়েল ভাবিছোঁ প্ৰথমতে চিৰিয়েল নাইবা চিনেমা এতিয়া বৰ্তমান আপুনি নতুনকৈ এখন চিৰিয়েলত এখন মই কৰিছোঁ এখন মই নিজে কৰাম নিজে কৰাব মানে ফাইনেন্স নিজে কৰিম ফাইনেন্স আৰু এখন হৈছে লোকৰ মানে প্ৰডাকশ্যন মই কাম কৰি আছে নমামী প্ৰডাকশ্যনৰ পৰা আপুনি কাম আৰম্ভ কৰিব আপোনাৰ ছবি নিৰ্মাণ কৰাৰ কিবা ইচ্ছা আছে ছবি নিৰ্মাণ কৰাৰ ইচ্ছা আছে কিন্তু ছবি নিৰ্মাণ কৰিলেও বস্তুটো মানে ছবি বজাৰখন ভাল কিন্তু হ'লেও মই ইমান মানে সেইটো একচুৱেলি যোৱা টাইপ হয়তো গতিকে যোৱা খেলিবলৈ কাৰণে টকাও বহুত লাগিব মই সেইকাৰণে সেইটো খুব হেৰিত নাই মানে বৰ্তমান নাই মই যদি এটা কথা সোধোঁ আপুনি অভিনেতা হিচাপে আপুনি কিমান সফল হৈছিলে আৰু আপোনাৰ যি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক হিচাপে আপুনি কিমান দূৰ সফল হৈছে মানে পাৰ্থক্যটো ক'ত কেনেকৈ আছে পাৰ্থক্যটো মই বিচাৰি পোৱা নাই কিন্তু অভিনয় কৰোঁতে মই ধৰক চলগুৰি হিট হ'ল জানমণি হিট হ'ল তেনেকৈ ধৰক অভিনয় মই হেৰিত গ'লোঁ 10 বছৰ ভ্ৰাম্যমাণ থাকিলোঁ হেগুদেৱী থাকিলোঁ তাৰপিছত হেঙুলত থাকিলোঁ তো মই থকা পিছত প্ৰায় হিট তাৰপিছত মানে পলিটিক্সত আহিলোঁ পলিটিক্সত হিটেই মোটামুটি তাৰপিছত 2 বছৰ 3 বছৰ খুব বেয়া গ'ল খুবেই বেয়া তাৰপিছত এতিয়া আকৌ ভাবিছোঁ ভগৱানে হয়তো চকু মেলি চাইছে আৰু বেয়া দিন চবৰে জীৱনত থাকে আপোনাৰ স্বাস্থ্য বেয়া হৈছিলে আমাৰ সকলো অসমবাসীয়ে সেইটো জানে স্বাস্থ্য বেয়া হৈছিলে স্বাস্থ্য বেয়া হয় আৰু বেয়াটো সেইজনকহে দিয়ে যিজনে সহ্য কৰিব পাৰে সেইজনকহে দিয়ে এখন যুদ্ধ আৰু সেই আপুনি যুদ্ধত জয়ী হৈ বৰ্তমান আকৌ আপুনি নতুনকৈ কাম আৰম্ভ কৰিছে এইখিনিতে অকণমান কাৰেণ্টে খেলি মেলি কৰিছে মই ৰাইজক জনাই দিছোঁ তথাপিও আমি আকাশদাৰ লগত কথা বাৰ্তা আমাৰ খুব ধুনীয়াকৈ হৈ থাকিব মই সোধোঁ যে অভিনয় জগতৰ পৰা আপুনি অভিনয় এতিয়াও কৰি আছে কিন্তু পলিটিক্সলৈ আপুনি কিয় গ'ল কি উদ্দেশ্য আছিলে মানুহে ভাবে যে অভিনয় যেতিয়া পইচা নাইকিয়া হয় বা অভিনয় যেতিয়া কাম নাই মানে হেৰিয়াত কাম নাইকিয়া হয় তেতিয়া মানুহ এতিয়া বৰ্তমান সময়ত মানুহৰ মনত এটা ধাৰণা এটা মই ভাবোঁ ভুল ধাৰণা
মোৰ দৃষ্টিৰ ফালৰ পৰা যে মানুহজন পলিটিক্সলৈ বা অভিনেত্ৰীগৰাকী পলিটিক্সলৈ গৈছে কিন্তু আপুনি পলিটিক্সলৈ কিয় আহিলে আপোনাৰ কি উদ্দেশ্য আছিলে উদ্দেশ্য একো নাছিলে অৱশ্যে মই সেইখিনি সময়ত উদ্দেশ্য বিচাৰি পোৱা নাছিলোঁ আৰু মই যিখিনি সময়ত পলিটিক্সত মই ভৰি থৈছোঁ সেইখিনি সময়ত মানে মোৰ কিয় মই সেইখিনি সময়ত বিয়া জাষ্ট পাতিছোঁ আৰু সেইখিনি সময়ত মই একো উদ্দেশ্য একো বিচাৰি পোৱা নাই মই কেৱল চাইছোঁ মোৰ গাঁৱলৈ ঘৰলৈ যোৱা ৰাস্তাটো এঠো বোকা তাৰপিছত মেইন ৰাস্তাটো সেইটো একেবাৰে এনেকে আহিব লাগে যিটো মানে দলং ঘাটলৈ দীঘলৈ যায় ৰাস্তা সেইটো বেয়া যিটো সোণাইপৰীয়া দলং সেইখন ৰাইডিঙে সোণাইপৰীয়া দলং সেইখন বেয়া সেইবিলাক দেখি শুনিয়ে মই ভাবিছোঁ যে এইবিলাক ইমান বেয়া হৈছে এই মানুহজনে কাম কৰিব পৰা নাই দেন মই ইলেকশ্যনত উঠোঁ 5টা বছৰ এইবিলাক চব মানে মখিমূৰ কৰি দিম কাম কৰি আৰু সেইধৰণে মখিমূৰ হ'ল কিন্তু সেইধৰণে মখিমূৰ হ'ল আমাৰ ৰাস্তাৰ পৰা আদি কৰি মই যিখিনি ভাবিছিলোঁ মৰিগাঁও কপাহেৰা অঞ্চল যিখিনি ভাবিছিলোঁ যেনেকৈ ভাবিছিলোঁ তাৰ হয়তো 1% থাকি গ'ল বাকী 99% হৈ গ'ল মানে ৰাস্তা পদূলি আৰু সমষ্টিটো ৰাস্তা পদূলি একদম কিলকিলীয়া হৈ গ'ল মই মানে আপোনাক মই এতিয়া নকওঁ কৈছোঁ আৰু ধৰক মোটামুটি হৈ গৈছে হয় আৰু মৰিগাঁও অঞ্চলৰ বাসীটো গম পাব হয় নাই তেওঁলোকে আৰু যিসকল মৰিগাঁৱলৈ গৈছে কপাহেৰালৈ গৈছে সকলোৱে গম পাব সমষ্টিটো কেনেকৈ উন্নয়ন কৰিলে আপোনাৰ আকাশদ্বীপ নামটো এজন মানুহে দিছিলে সেইটো মই আপোনাক আগতেও সুধিছোঁ আকাশদ্বীপ নামটো এজন মানুহে দিছিলে আকাশ নামটো আৰু দ্বীপ নামটো ন যদি তেখেতসকলৰ নামটো কয় আকাশ নামটো দিছিলে ৰাজেক দা বিদ্যুৎ কুমাৰ ভূঞা ৰাজেক আলি আহমেদ আছিলে মৃণাল দা আছিলে বৰ্ষাৰাণী মানে দেউতাক আছিল অশোক কুমাৰ বিষয়া হেপিমণি বিষয়া তাৰ মাক আছিল নিকুমণি বৰুৱা আছিল এই সকলোৱে মিলি কৰি আকাশ দিলে তাৰপিছত প্ৰবাল দাই দ্বীপটো লগালে তাৰপিছত আকাশদ্বীপ হৈ থাকিল আৰু অৰিজিনেল নামটো আছিল পাপু ডেকা এতিয়া অফিচিয়েলি সকলোতে পাপু ডেকা নে আকাশদ্বীপে আছে ন আকাশদ্বীপ কৰি ললো কিয়নো বিভিন্ন মানে অনুষ্ঠানত যাওঁ আৰু চেকবিলাক চব আকাশদ্বীপ বুলি লিখি দিয়ে বা সেইবিলাক কাৰণে আকাশদ্বীপ খেলি মেলি হয় আকাশ দা আপোনাৰ অভিনয়ৰ যে মেইন টাৰ্ণিং পইণ্ট আপুনি শৈশৱৰ পৰা নাটক কৰিছে নাটক কৰি আপুনি গুৱাহাটীলৈ গৈ আপুনি অভিনয়ত খোজ দিলে আপুনি ভিচিডি হওক বা ধাৰাবাহিক হওক বা চিনেমাত কিন্তু টাৰ্ণিং পইণ্টটো ক'ত আছিলে টাৰ্ণিং পইণ্টটো চলগৰি আচলতে মই ছবিখন কৰিলোঁ আৰু ছবিখন কৰাৰ পিছত যেতিয়া এখন ছবি মানে মই ছবি এখন পাইছোঁ তেতিয়া একদম মানে গাঁৱত হওক অঞ্চলটোতে হওক মানে বা এই ছবিখন পালে তাৰপিছত অশোক কুমাৰ বিষয়া ছবি তেতিয়া মানে গাঁৱত সকলোৱে ভাবিছোঁ বা কেতিয়াকৈ পালে তাৰপিছত ছবিখন বেয়া হ'ল 9 মাহ মই ঘৰত গৈ বহি দিলোঁ বহি দিয়াৰ পিছত মই ভাবিছোঁ কি কৰিম ছবিখনটো মই মানে বেয়া হ'ল তাৰপিছত ঘৰৰ পৰা মায়ে ক'লে যে গুৱাহাটী যা তই কাৰ্তিক দাৰ লগত যা মই কাৰ্তিক দা বুলি কয় মানুহ এজন আছিল তেওঁৰ লগত গুচি আহিলোঁ আহি লৈ গুৱাহাটীত এলবাম কৰিলোঁ প্ৰথম ৰংপুৰৰ নাচনী পাৰ্ট 2 সেইটো অভিনয় কৰিলোঁ তাৰপিছত তেনেকেই চলগৰিটো কৰিলোঁ আৰু চলগৰি সেই সময়ত খুব বিখ্যাত আছিলে কৃষ্ণমণি চুতীয়া দাদাই গাইছিলে আৰু আপুনি ৰাংঢালীটো খুব ধুনীয়াকৈ অভিনয় কৰিছিলে তাত এটা বিশেষ চৰিত্ৰ আছিলে আপুনি খুনাৰ এটা পাঠ কৰিছিলে অকণমান যদি ডাইলগ এটা দিয়ে তাত হেৰি এনেকুৱা আছিলে কি কথা নকবি দেই এনেকুৱা আছিল তই কিন্তু বেছি কথা নকবি কিন্তু আৰ্মি বৰুৱা আছিলে আপোনাৰ বিপৰীতে তাত আপোনাৰ চাউলখিনিত লগত চাহপাতখিনি মিহলি কৰি দিয়ে আৰু আপোনাৰ লগত পবিত্ৰ বৰুৱা আছিলে ন খুব ধুনীয়া সঁচাকৈ আৰু আকাশ দা আপোনাৰ আৰু এখন চিনেমা আছিলে বাকৰ পুতেকৰ কাৰণে আপুনি কেনেদৰে নিজকে খুব এখন বেলেগ ধৰণৰ
চিনেমা আছিলে কেনেকৈ নিজকে তৈয়াৰী কৰিছিলে সেইখন হৈছে ভাল চিনেমা চন্দ্ৰমোদয় ডাঙৰীয়া পৰিচালনাত এখন বৰ ভাল চিনেমা কৰিছিলোঁ এখন মৰিগাঁও শ্বুটিং কৰিছিলোঁ চন্দ্ৰদাৰ ষ্টাইলটো আকৌ বৰ ধুনীয়া নহয় কাটিত চন্দ্ৰদাৰ ষ্টাইলটো বৰ ধুনীয়া বৰ ভাল লাগে আৰু তেতিয়া কি হ'ল জানা সেইখন চিনেমাত মানে চিনেমা কৰিবলৈ যোৱাৰ আগত মানে বহুত মানে এমাহমান হয়তো ৰ'দ লৈছোঁ পিঠিত মানে গেঞ্জি নিপিন্ধে মানুহ কলা পৰি থকা পিঠি চিঠি আৰু দাড়িখিনি এমাহমান কাটাই নাই তাৰপিছত সেইটো আৰু একদম সাংঘাতিক ধৰণে মানে মাছমৰীয়া ল'ৰা এটা অকলে থকা ল'ৰা এটা সি মাছ মাৰি আকৌ দিনটোত মাছ মাৰি ইভিনিং সি বজাৰলৈ নিয়ে বজাৰত বিক্ৰী কৰে তাৰপিছত সেই তাত যিকেইটা পইচা পায় সেইকেইটা পইচা আকৌ সি ফেমিলিও চলাই ঘৰত আহি তেনেকুৱা এটা কেৰেক্টাৰ আৰু সেইটো কেৰেক্টাৰ আমাৰ গাঁৱতো আছে তেনেধৰণৰ মানুহ তাক চাই পিনে আৰু এটা ভূত প্ৰেতৰ এটা কথা আহি পৰে বাঘ বুলি এটা শব্দ আগতে বাঘ বুলি শব্দ জনা নাছিলো দীঘল ঠেঙীয়া বাঘে মানুহখিনি মাৰি পেলাই মাছমৰীয়াক মাৰে আৰু তাত এটা চৰিত্ৰ আছিলে এটা যিটো বাঘৰ পুতেকৰ শেষলে আপোনাৰ ল'ৰা হিচাপে জন্ম লয় যিটো বাঘ নামৰ সেই যিটো ভূতৰ ল'ৰা বুলি ভাবে সেই ল'ৰাটোৰ বিষয়ে অকণমান কওকচোন সেই ল'ৰাটো সদায় মোৰ দৰে প্ৰতিজন মানুহৰ হয়তো মনত যিসকল অনুসন্ধিত মনৰ মানুহ তেওঁলোকৰ মনত হয়তো ক'ৰবাত আছে যে সেই ল'ৰাজন ক'ৰ কি কথা মৰিগাঁও ল'ৰা শ্বুটিং চাবলৈ যাওঁতে অৱশ্যে তেওঁক পালোঁ প্ৰডিউচাৰৰ ল'ৰাটোক কৰাৰ কথা আছিলে সেইটো কেৰেক্টাৰ কিন্তু প্ৰডিউচাৰে দেখিলে যে এই ল'ৰাটো পালে ভাল হ'ব তেনেহ'লে মোৰ ল'ৰাটো কৰিব নালাগে আৰু মানে গঠন ভংগীৰ ফালৰ পৰা অকণমান সেই বাকৰ পুতেক ষ্টাইলটোত মিলে সেইকাৰণে তেওঁক লোৱা হয় তেওঁ মানে সৰু ল'ৰা মোৰ ল'ৰাটো কৰিব পিছত আকৌ কিন্তু এইটো কেৰেক্টাৰ এই ল'ৰাটোৱে কৰক এই কেৰেক্টাৰটো মানে ল'ৰাটো কৰিলে বঢ়িয়া লাগিব সেই মতে ছবিখনত চাই কাষ্টিং কৰা গ'ল তেওঁক লোৱা গ'ল ছবিখনৰ শ্বুটিঙৰ মাজত বৰ্তমান আপুনি কোনখন ধাৰাবাহিকত কৰি আছে তোমাৰ উশাহতে দিবদা আছে যোন আছে আৰু মই আছো আৰু এতিয়াও হয়তো দৰ্শকে চাই আছে সন্ধিয়া 9টা বজাত হয় মই খুব কম চাওঁ চিৰিয়েল কিন্তু মোৰ ঘৰত মোৰ মা দেউতাই সদায় চাই আৰু আপোনাৰ পৰা মই গম পায়েই আছো আপুনি যিহেতু পলিটিক্সত আছে আকৌ পলিটিক্সত আপুনি নামিবনে নামিম মই অলপ আহি আছে আগন্তুক 2026 আহি আছে নামিম পলিটিক্সত মই এতিয়া অৱশ্যে বহি আছো কেইদিনমান অলপ কিছুমান কাৰণত আহিম আৰু এইটো বিশ্বাসটো আছেনে যে আপুনি পলিটিক্সত গ'লে বা পলিটিক্সত আপুনি খেলিলে 101% দৃঢ় বিশ্বাস একদম আৰু সেইটোও বিচাৰো সেইটোৱেই লাগে আৰু মই ভাবোঁ আপুনি যদি পলিটিক্সত আপুনি যদি সঁচাকৈ আপুনি যদি জিকে সেইটোৱে বিচাৰিম আপুনি এই কালচাৰেল লাইনটোৰ কাৰণে কিবা কাম কৰিব নে আপোনাৰ কি ইচ্ছা আছে যে মই এইটো বিষয়ৰ ওপৰত কাম কৰিম সেইটো মই এতিয়া নকওঁ সেইটো একদম সময়ত ক'ব কিন্তু মোৰ আপোনাৰ প্ৰতি এটা অনুৰোধ আপুনি যিহেতু সংস্কৃতিৰ লগত জড়িত এজন মাটিৰ মানুহ গতিকে আমাৰ যি সাংস্কৃতিক দিশটো বহুতো শিল্পী এতিয়াও আছে গাঁৱে ভূঞে বহুতো শিল্পী এতিয়াও অখ্যাত হৈ আছে যি সেই শিল্পকলাটোক লৈয়ে কিন্তু জীৱন নিৰ্বাহ কৰিছে তেওঁলোকৰ প্ৰতি চকু মেলি চোৱাটো মোৰ আপোনাৰ প্ৰতি এটা অনুৰোধ যদি আপুনি 2026 হওক বা 25 বা 2031 যেতিয়াই আপুনি সেই ইলেকশ্যনত আপুনি জিকে বা আপুনি সেই পদবীটো পায় তেতিয়া সেইটো মোৰ ফালৰ পৰা আপোনাৰ আজি এই মোৰ চেনেলৰ যোগেদি আপোনাৰ প্ৰতি এটা অনুৰোধ আৰু সেই অনুৰোধটো ৰক্ষা কৰিলে মোৰ নহয় আমাৰ ৰাইজৰ খুব ভাল লাগিব বৰ্তমান সময়ত আপুনি বহুতো আমাৰ নৱপ্ৰজন্ম অভিনয়লৈ আহিছে আপুনি লগত কামো কৰিছে তেখেতসকলৰ লগত কি ক'ব পাৰ্থক্যটো আপোনালোকৰ সেই সময়ৰ চলগৰি ৰাংঢালী সময়ৰ বা জোনবাই জানমণি আৰু এতিয়া এই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক খুব আগৰ আমাৰ মানে আমাৰ সময়তকৈ আমাৰ লগৰ যিবিলাক আছিলে সেইখিনি আমি ইমান চিৰিয়াছ নাছিলোঁ এতিয়াখিনি মানে বেছি চিৰিয়াছ আৰু সেইটো ভাল তেওঁলোকৰ কাৰণে আৰু কাম কৰি যাওক
তেওঁলোকে সফল হ'বই নিশ্চয়কৈ আৰু আকাশ দা মই যদি এটা কথা সুধো আপোনাক বৰ্তমান সময়ত আমাৰ চলচ্চিত্ৰ ক্ষেত্ৰখনত ক'ৰবাত ধৰক আজি চলচ্চিত্ৰ এখন ভাল এখন চলচ্চিত্ৰক আমাৰ চিনেমা হলবোৰে স্থান নিদিয়ে কিন্তু কোনোবা এখন চলচ্চিত্ৰক স্থান দিয়ে তাতো ক'ৰবাত কিবা এটা খেলি মেলি দেখা পায় নেকি মাজতে ডাক্তৰ বেজবৰুৱাক সময় দিলে ৰবি শৰ্মাদাৰ ব্লেক এণ্ড হোৱাইটক সময় নিদিলে বা অনুৰ চলি আছে অনুৰ আজি নে হয়তো একিনতে লাষ্ট আছিলে প্ৰায় ৪৫ দিনমান চলিলে এখন চিকুদাৰ কাৰণে দিলে বুলি ক'ব বিচাৰে একদম ডাইৰেক্ট নাম কৈ দিছে চিকুদাৰ কাৰণে দিছে বুলি ক'ব বিচাৰা নেকি ডক্টৰ বেজবৰুৱাৰ কথা কৈছে ডক্টৰ বেজবৰুৱা আৰু ব্লেক এণ্ড হোৱাইটৰ কথা কি ক'ব প্ৰতিষ্ঠাজনক হয়তো ইমান হেৰি নাই দম নাই ৰবিদাৰ ব্লেক এণ্ড হোৱাইটৰ কৈছেনে প্ৰতিষ্ঠাজনৰ হয়তো দম নাই সেইটো সময় ল'ব পৰা নাই অনুৰ চাগে সেইজনৰ মানুহৰ দম নাই নাই অনুৰ চলিলে বহুত দিন চলিছে কিন্তু ব্লেক এণ্ড হোৱাইট ৰবি শৰ্মাদাই উঠাই দিব লগা হ'ল সেই প্ৰসংগত সেইটো ক'লোৱেচোন আচলতে কিছুমান এতিয়া ক'লেও বেয়া নক'লেও নকওঁ এইটো শব্দ আৰু নিশ্চয়কৈ যদি আজি যে আপুনি ক'লে যে চিকুদাৰ কাৰণে ডক্টৰ বেজবৰুৱা চিকুদাৰ কাৰণে আৰু জুবিন গাৰ্গ ছবিখন চলাৰ বহুত কাৰণ আছে ছবিখন চলিল পুৰণা এটা নাম আছিল ডক্টৰ বেজবৰুৱা সেইখন নিপন দাই অভিনয় কৰিছিল আকৌ নিপন গোস্বামীয়ে এখন নতুন ধৰণৰ ডাইৰেকশ্যন কৰিছে ডক্টৰ বেজবৰুৱাত উপৰি অসমৰ হাৰ্থ জুবিন গাৰ্গে অভিনয় কৰিছে মহাদেৱ ডেকা হয় নাই আৰু ডক্টৰ বেজবৰুৱা গানবিলাক জুবিন গাৰ্গে গাইছে গানবিলাকো ছুপাৰহিট আল্টিমেটলি চববিলাক মিলাই ছবিখন ছুপাৰহিট হৈছে আৰু দ্বিতীয়তে হলবিলাকো পাইছে চিকুদাৰ কাৰণে যদি এই ক্ষেত্ৰত আজি মোৰ বিতৰ্ক হয় কি কৰিম মই একদম ডাইৰেক্ট যদি এই ক্ষেত্ৰত যদি চিকুদাৰে মোক কয় যে এইটো আপোনাক কয় যে কিয় ক'লা তেতিয়া কিয় ক'লে মানে তেওঁ সোধক কিয় ক'লে বিতৰ্ক নহ'লে ৰক্ষা দেই চিকুদা মই আপোনাক জানো কিন্তু চিকুদাক মই জানো প্ৰাক চেনেল মই জানো আৰু সেইটো ভাবিয়ে কৈছোঁ তেওঁ ছবিখন ছুপাৰ ডুপাৰ হিট তাত ক'বলৈ কাৰো একো মানে মাত নাই আৰু তেওঁ পাইছে আৰু তেওঁ ছবিখন ভাল কৰিছে ভাল নাম ভাল হেৰি আছে সেইকাৰণে সেইটো হেৰি পাইছে আৰু ব্লেক এণ্ড হোৱাইটখন সেইখিনি সময়ত তেওঁ এখন প্ৰচাৰো নাই ছবিখন ব্লেক এণ্ড হোৱাইট ছবিখনৰ প্ৰচাৰো নাই ব্লেক এণ্ড হোৱাইট ছবিখন ৰবি শৰ্মাহে আছে এজন ওৱান মেন আৰ্মি এখন তেওঁ অকলে লৈ ছবিখন কিমান টানিব তেওঁ ভাল কৰিছে ৰবি শৰ্মা ভাল অভিনয় কৰে ৰবিয়ে মই ভালদৰে জানো ৰবিদাক সেইখনৰ কাৰণে আমি গৈ পিনে যোৰহাটত জাজিত তোমালোকৰ তাতে কিবা কি কেঞ্চাৰ কিবা এটা হেৰি অনুষ্ঠান কৰিছোঁ অভিজিত বৰুৱাৰ লগত আমি হেৰিও কৰিছোঁ তথাপিতো ছবিখন ওৱান মেন আৰ্মি তেওঁ অকলে ছবিখন আনিব পৰা নাই তাৰমানে আপুনি এটা কথা ক'ব বিচাৰিছে যে ছবি এখন চলিবলৈ হ'লে প্ৰচাৰটো ভালদৰে হ'ব লাগিব এতিয়া ডক্টৰ বেজবৰুৱা চোৱা তুমি নামটো চোৱা ডক্টৰ বেজবৰুৱা কোনে কৈছিল নিপন দাই কৈছিল আৰু সেই অভিনেতাজনে আকৌ পুতেকক কিন্তু ডাইৰেকশ্যন পুতেকে হিৰ' কৰিছে তেওঁ ডাইৰেকশ্যন কৰিছে তেওঁ গানকেইটা তেতিয়া ছুপাৰহিট হৈছিলে এতিয়া গানকেইটা লৈও এটা বিতৰ্ক হৈছিলে কিছুমান মই চাইছোঁ ডক্টৰ বেজবৰুৱা অকণমান লিৰিক্সৰ ক্ষেত্ৰত বিতৰ্ক কৰিছিলে সেই প্ৰসংগটোত আপুনি কি ক'ব লিৰিক্স মই শুনা নাই গম পোৱা নাই ন সেইটো গম পোৱা নাই মই নিশ্চয়কৈ আৰু আকাশ দা মই শেষ কৰিম বেছি দীঘলীয়া নকৰোঁ কিন্তু লাষ্টত এটা কথা সুধিম ইমান ছুপাৰ ডুপাৰ হিট আছিলে এটা সময় কিন্তু প্ৰেম হৈছিল নে প্ৰেম হৈছে কেইবাৰ হ'ল বাৰু প্ৰেম এবাৰে হৈছে আৰু কোনোবা ছোৱালী এনেকুৱা আছিল নেকি যে আপোনাৰ অভিনয় চাই আপোনাৰ প্ৰতি খুব ধৰক ভাবিছিল যে মই এখেতৰ লগত তেনেকুৱা কোনো পোৱা নাই আপোনালোকৰ সেইটো সময়ত আমি বহুত সৰু আছিলোঁ সেইটো সময়ত কিন্তু এনেকুৱা আছিল যে কিছুমান এনেকুৱা অভিনেতাৰ প্ৰতি মানে তেখেতক বিচাৰে বা খুব আগ্ৰহী তেনেকুৱাকৈ একপক্ষীয় প্ৰেম ক'তো পোৱা নাই কিন্তু প্ৰেম হৈছে জীৱনত প্ৰেম হৈছে আৰু সেইটোৱেই ভাল লাগে সঁচাকৈ সেইটো জানিবলগীয়া আৰু প্ৰেম সদায় স্বৰ্গীয় প্ৰেম নহ'লে আমাৰ জীৱনটো অসাৰ আৰু শেষত কি ক'ব
আমাৰ আহিবলগীয়া প্ৰজন্ম আৰু গোটেই কালচাৰেল ইণ্ডাষ্ট্ৰি হওক আৰু আমাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি যিহেতু অভিনেতাও আৰু পলিটিক্সতো আপোনাৰ এখন ঠাই আছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি নামিছে। যেতিয়াই যি কামে কৰোঁ সেইটো একদম মানে ওপৰবিলাক চিন্তা কৰি ভালদৰে কৰোঁ, ভালদৰে কৰিব। তোমাকো কৈছোঁ যি কামে কৰা সেইটো কামেই একদম পূৰা মনোভূতি লগা দি মানে 100% দি লগা আৰু সেইটো কামত সফল হ'বাই। সফল হ'বই নিশ্চয়কৈ। খুব ধুনীয়া বক্তব্য আৰু সঁচাকৈ ভাল লাগিলে আজি নমামিত আহি সঁচাকৈ খুব ভাল লাগিলে আৰু আপোনাৰ দ্বিতীয়গৰাকী সন্তান নমামি ৰান্ধনীশাল আৰু খুব ধুনীয়াকৈ আপুনি আপ্যায়নো কৰিলে আৰু সেইকাৰণে বিশেষভাৱে ধন্যবাদ। আৰু পকৰীও খালোঁ, আপোনালোকে দেখিছে এতিয়া আধা খোৱাকৈ আৰু লাষ্টত খাই গুচি যাম বাৰু। আৰু আজিৰ আমাৰ এই মই যিটো অনুষ্ঠান কৰিছোঁ বাৰ্তালাপ উইথ দীপশিখা, সেই মোৰ অনুষ্ঠানটোৰ প্ৰতি আপুনি কি ক'ব? বাৰ্তালাপ দীপশিখা এইটো অনুষ্ঠান আপোনালোকে চাগে বহুতেই চাই আৰু নতুনকৈ আৰম্ভ কৰিছে আৰু যোনে যোনে চোৱা নাই সেইসকলক কৈছোঁ তেওঁলোকৰ তালৈ গ'লে এইটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কি বজাই দিব ইমানেই আৰু চাই হয়তো ভালেই পাব। বাৰ্তালাপ নতুনকৈ মানে ইউটিউবত প্ৰকাশ কৰিছে ন? নিশ্চয়কৈ হয়। আৰু আকাশ দা ভাল লাগিলে সঁচাকৈ। আৰু আপোনালোককো মই কওঁ আকাশ দা সঁচাকৈ আৰু এজন সফল অভিনেতা আৰু এজন পলিটিক্সত তেখেতৰ যিখিনি দখল তেখেতে যি অঞ্চলৰ কাৰণে কৰিছে সেই অঞ্চলৰ মানুহে আকাশ দাক লৈ গৌৰৱ কৰে আৰু আমিও গৌৰৱ কৰোঁ, ময়ো গৌৰৱ কৰোঁ। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সঁচাকৈ নমামিক যিটো ৰূপত তেখেতে দ্বিতীয়গৰাকী সন্তান হিচাপে প্ৰতিষ্ঠা কৰিছে সঁচাকৈ খুব ভাল লগা। আৰু এইটো উদাহৰণ সঁচাকৈ হ'ব লাগে, কাৰণ আজিকালি সমাজত বা অতীতৰ সমাজত ছোৱালী এগৰাকীক লৈ আমাৰ সমাজত বহুতো কথা থাকে, কিন্তু এইজন পিতৃয়ে নিজৰ ছোৱালীজনীৰ কাৰণে বহুতো কাম কৰিছে। তেওঁ নমামি ৰান্ধনীশাল আৰম্ভ কৰিলে, আকৌ দ্বিতীয়খন নমামি ৰান্ধনীশাল আৰম্ভ কৰিব, আকৌ তেখেতে নমামি প্ৰডাকশ্যন হাউচ নামেৰে তেখেতৰ প্ৰডাকশ্যন হাউচৰ নামাকৰণ কৰিছে। সঁচাকৈ সেইগৰাকী ছোৱালী নমামি খুব তেখেত গৌৰৱৰ অধিকাৰী আৰু তেখেতৰ পিতৃয়ে তেখেতৰ কাৰণে যিখিনি কৰিছে। আৰু মই ভাবোঁ নমামিও খুব সুন্দৰকৈ আগবাঢ়ি যাওক। তেখেতৰ 6 বছৰ হৈছে ন? তেখেত ডাঙৰ হওক সোনকালে আৰু আকাশদাৰ যি আদৰ্শ সেই আদৰ্শৰে তেওঁ অনুপ্ৰাণিত হৈ তেওঁ সমাজৰ কাৰণে আগবাঢ়ি যাওক। সেইখিনি নমামিলৈ আমাৰ ফালৰ পৰা, আমাৰ বাৰ্তালাপ উইথ দীপশিখাৰ টীমটোৰ পৰা আপোনালৈ আৰু নমামিলৈ শুভেচ্ছা জনালোঁ। আৰু আপুনি আগবাঢ়ি চাওক। আৰু মই শেষত এটা কথা সুধিম, নমামি জন্ম হওঁতে নমামি নামটো কিয় ৰাখিলে? সেইটো সময়ত হৈছে মানে ফুল পলিটিক্সত আমি আছিলোঁতো আৰু সেইখিনি সময়ত এই নমামি ব্ৰহ্মপুত্ৰ লাল সেইখিনি সময়ত মই নামটো দিয়া নাছিলোঁ। তাৰপিছত জ্যোতিষীয়ে ক'লে যে কি পৰিছে, জ্যোতিষীয়ে চাই কিনে ক'লে যে ন পৰিছে। তাৰপিছত এই ভিনিয়েক, নলবাৰীৰ ভিনিয়েকে নামটো ৰাখিলে, নমামি নামটো ৰাখিলে কি নহয়, নমামি নামটো ভাল হয়। নমামি নামটো ৰাখিতে গ'ল, মই দেহা বুলি মাতোঁ, জানটো বুলি মাতোঁ, মই তেনেকৈ মাতোঁ আৰু নিশ্চয়কৈ। আৰু আমি আজি সঁচাকৈ বহুত কথা গম পালোঁ, নমামিৰ কথা, বিশেষকৈ নমামিৰ কথা গম পালোঁ। আৰু আকাশদাৰ বহুতো নজনা কথা, তেখেতৰ নামটোৰ কথা গম পালোঁ। তেখেতৰ অৰিজিনেল আৰু এটা নাম আছে। গতিকে মই পুনৰ কওঁ, আপোনালোক আহিব নমামি ৰান্ধনীশালত, এসাঁজ খুব ধুনীয়াকৈ আপ্যায়ন কৰিব। ইয়াৰ যিসকল মানুহ আছে তেখেতসকলৰ ব্যৱহাৰে আপোনালোকক মুগ্ধ কৰিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। বাৰ্তালাপ উইথ দীপশিখাৰ আকাশদাৰ সৈতে যি বাৰ্তালাপ অনুষ্ঠান মই সামৰণি মাৰিছোঁ। আৰু মই আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন এগৰাকী অতিথি লৈ, আৰু ইয়াতে আকাশদাৰ নমামি ৰান্ধনীশাললৈ মই আকৌ আহিম বেলেগ কনচেপ্ট লৈ। কিন্তু তেতিয়ালৈকে আপোনালোকে চাই থাকিব বাৰ্তালাপ উইথ দীপশিখা মোৰ সৈতে। ধন্যবাদ। Thank you.